112 নম্বৰ মেধেৰিকাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালক মহাশয়, আলোচক হিচাপে মঞ্চত উপবিষ্ট ডক্টৰ ৰেহেনা চুলতানা, মুজিবৰ ছাৰ আৰু এই আলোচনা চক্ৰৰ সভামণ্ডপত উপস্থিত থকা এই অঞ্চলৰ সন্মানীয় মুৰব্বী সমাজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল, যুৱ বন্ধু বান্ধৱীসকল আৰু এই শিক্ষানুষ্ঠানৰ লগত জড়িত বিশেষকৈ প্ৰাক্তন আৰু বৰ্তমানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই অনুষ্ঠানৰ প্ৰতিষ্ঠা কালৰ সময়ৰ পৰা আজিৰ দিনটোলৈকে যিসকল লোক জড়িত আছে সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ, সালাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আৰু যিসকল লোক আমাৰ মাজত নাই তেখেতসকলক জান্নাতুল ফিৰদাউছ নচিব কৰক, তাৰ কাৰণে আল্লাহৰ ওচৰত কামনা কৰিছোঁ। সন্মানীয় ৰাইজ, ইতিমধ্যে বিষয়বস্তুৰ ওপৰত যথেষ্ট দীঘলীয়া আলোচনা হৈছে, গতিকে সেই সম্পৰ্কে আৰু খুব বেছি দীঘলীয়া আলোচনা কৰাৰ অৱকাশ নাই। তাৰ পিছতো যিবোৰ কথা এতিয়াও আমাৰ আলোচনাৰ মাজলৈ অহা নাই, সেই কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি আমি এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলগীয়া হৈছে কিয়, তাৰ নিশ্চয়কৈ এটা বেকগ্ৰাউণ্ড আছে। আপোনালোকে নিশ্চয় সকলোৱে অন্তৰেৰে উপলব্ধি কৰে, আমি যদিও ইয়াত অসমৰ মুছলমান সমাজ বুলি কৈছোঁ, আমি এই কথাটো জানো যে অসমত আচলতে কেইবা প্ৰকাৰৰ মুছলমান সমাজ আছে, কিন্তু আমি নিজক কি বুলি পৰিচয় দিম সেই কথাটোক লৈ এতিয়াও আমি পৰিচয়ৰ সংকটত ভুগোঁ। আৰু সেইকাৰণে আমি ইয়াত কেৱল অসমৰ মুছলমান সমাজ হিচাপে আমি উত্থাপন কৰিবলগীয়া হৈছে। আপোনালোকে নিশ্চয় সকলোৱে ভালকৈ উপলব্ধি কৰিব পাৰিছে যে বৰ্তমান যি ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিত বৰ্তমানৰ চৰকাৰখনে সময়ে সময়ে কিছুমান বক্তব্য প্ৰদান কৰি আহিছে, সময়ে সময়ে তেওঁলোকে কিছু কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সেই বক্তব্য আৰু কাৰ্যসূচীৰ মূল লক্ষ্য, আজি অসমৰ মুছলমান সমাজ বুলি যদিও কৈছোঁ, মূল লক্ষ্য সদায় মুছলমানৰ নামত আজিৰ তাৰিখত মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা আচলতে লোকসকলকে কৰা হয়। আজি এই চৰকাৰখনে ধাৰাবাহিকভাৱে অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰি সংবিধানে আমাক প্ৰদান কৰা আমাৰ যি মৌলিক অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, সেইবিলাকক সম্পূৰ্ণৰূপে খৰ্ব কৰি মন গ'লে JCB লগাই, বুলডোজাৰ লগাই আমাৰ ঘৰবিলাক ভাঙি দিয়া হৈছে। বানপীড়িত, গৰাখহনীয়াপীড়িত দৰিদ্ৰ লোকসকল যেতিয়া কাম বিচাৰি উজনি অসম বা গুৱাহাটী, আনকি আমাৰ বৰপেটা জিলাৰ লগতে নলবাৰী জিলালৈকে আমাৰ অসমৰ সংখ্যালঘু মুছলমান শ্ৰমজীৱী লোকসকল কাম কৰিবলৈ গৈছে, তেতিয়া তেওঁলোকৰ কাম কৰাৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰি তেওঁলোকৰ ওপৰত নানা ধৰণৰ অকথ্য আক্ৰমণ আৰু নিৰ্যাতন নমাই আনিছে। লোকসকল কেৱল জীয়াই থাকিবৰ কাৰণে কেতিয়াবা যদি চৰকাৰী ভূমিত অকণমান মূৰ বুজি সৰু জুপুৰি ঘৰ এটা সাজিও আছে, সেই লোকসকলক সন্দেহযুক্ত বাংলাদেশী বুলি আক্ৰমণ কৰি তেওঁলোকক উচ্ছেদ কৰা হৈছে। আৰু সেই উচ্ছেদৰ সমৰ্থনত অসমত একাংশ তথাকথিত জাতীয়তাবাদী সংগঠন, উগ্ৰ জাতীয়তাবাদী সংগঠন, হিন্দুত্ববাদী সংগঠনে বা কৰা দেখা গৈছে। আনকি এনেকুৱা পৰিস্থিতিত উজনি অসমৰ পৰা বা অন্যান্য ঠাইৰ পৰা সংখ্যালঘু শ্ৰমজীৱী মুছলমানসকলক ঘৰে ঘৰে বিচাৰি বিতাড়িত কৰা ধৰণৰ অভিযান চলোৱা দেখা গৈছে। অসমত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে। চৰকাৰখনে পৰিকল্পিতভাৱে এনেকুৱা এটা ধাৰণা দিব বিচাৰে যে আজি মিয়া বুলি যিসকল লোকক কোৱা হৈছে, এই লোকসকল যেন অসমীয়া জাতি, অসমীয়া ভাষাৰ শত্ৰু, তেনেকুৱা এটা ধাৰণা দিবলৈ বিচাৰে। কিন্তু বাস্তৱতে
আজি মিয়া বুলি যিসকল লোকক তুচ্ছ তাচ্ছিল্য কৰা হৈছে তেওঁলোক অসমীয়া জাতি বা অসমীয়া ভাষাৰ শত্ৰু নে মিত্ৰ সেই কথাটো আজিৰ প্ৰেক্ষাপটত আচলতে খুব ভালকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু এই আলোচনা আমাৰ দৃষ্টিভংগীৰে নহয়, এই আলোচনা কৰাৰ প্ৰয়োজন আছে যে ঐতিহাসিকভাৱে অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া আছিলে সেই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে আমাৰ জনসমষ্টিটোৱে কেনেকুৱা ধৰণে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে আচলতে হাড়ে হিমুখে সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিছে আৰু অসমীয়া জাতিৰ যিসকল কাণ্ডাৰী লোক বুলি আমি কওঁ, অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত যিসকল নেতৃত্ব লৈছে তেওঁলোকে আমাৰ এই জনসমষ্টিটোক কেনেকুৱা ধৰণে আঁকোৱালি লৈছিলে ঐতিহাসিকভাৱে সেই কথাবিলাক আচলতে পুনৰ আলোচনা কৰাৰ জৰিয়তে ক্ষমতাত থকা যি শক্তি বা উগ্ৰ জাতীয়তাবাদী শক্তি বা তথাকথিত জাতীয়তাবাদী শক্তিসকলক আচলতে এটা বাৰ্তা দিয়াৰ প্ৰয়োজন হৈছে। আৰু সেইকাৰণে আমাৰ এই আলোচনাত আমাৰ নিজৰ বক্তব্যৰ পৰিৱৰ্তে আচলতে আমাৰ এই জনসমষ্টিটো কেনেকৈ সম্পূৰ্ণৰূপে হাড়ে হিমুখে আচলতে অসমীয়া হৈ পৰিলে তাৰে কিছুমান ঐতিহাসিক পৰিঘটনা আৰু আমাক কেনেকুৱা ধৰণে অসমীয়া জাতিৰ কাণ্ডাৰীসকলে স্বাগতম জনাইছিলে বা সম্পূৰ্ণৰূপে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি দি গৈছিলে সেই সম্পৰ্কে কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছে। সন্মানীয় ৰাইজ, 1926 চন, আজি কিমান চন? 2025 চন শেষ হওঁ হওঁ অৱস্থা, অৰ্থাৎ আজিৰ পৰা প্ৰায় 100 বছৰ আগতে অসমৰ আটাইতকৈ শক্তিশালী আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ বুলি দাবী কৰা যি জাতীয় সংগঠন অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি সেই সময়ত ধুবুৰী পৰিৱেশন হৈছিলে বেণুধৰ ৰাজখোৱাই আমাৰ এই জনসমষ্টিটোক লৈ আচলতে কি কথা কৈছিলে সেই কথাখিনি আপোনালোকক মই এবাৰ গাই দিব বিচাৰিছোঁ। তেখেতে কৈছিলে, অসমলৈ ময়মনসিং জিলাৰ বহু মুছলমান আহিছে, যি প্ৰদেশ সমৃদ্ধিশালী অনেক ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰিছিল। এইবাবে আমি আনন্দ প্ৰকাশ কৰিছোঁ। আৰ্যবিলাক এইদৰে বহু দূৰৰ পৰা আহি বসতি কৰিছে। কোচ, কছাৰী, আহোম প্ৰভৃতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ'ল। মৃত্যুঞ্জয়ৰ লগত অহা বহু মুছলমান অসমত থাকি গ'ল। তেওঁবিলাক অসমীয়া জাতিৰ লগত মিহলি হ'ল। ময়মনসিঙীয়াসকলে সেইদৰে অসমত চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব, তাত কোনো ভুল নাই। 100 বছৰ আগতে বেণুধৰ ৰাজখোৱাই যি ভৱিষ্যতবাণী কৰি গৈছিলে সেই কথাটো সঁচা হয় নে নহয়? আজি যিমানে আমাক তুচ্ছ তাচ্ছিল্য নকৰক কিয়, আমি কিন্তু সঁচাকৈয়ে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ কিন্তু আমি গৌৰৱ অনুভৱ কৰোঁ, কৰোঁনে নাই? গতিকে 100 বছৰ আগতে বেণুধৰ ৰাজখোৱাই যি কথা কৈছিলে সেই কথা আজিৰ উত্তৰোৱা এচাম উগ্ৰ জাতীয়তাবাদী সংগঠন, তথাকথিত জাতীয়তাবাদী সংগঠন, ক্ষমতাত থকা লোকসকলে সেই কথাটো তেওঁলোকে জানি লোৱা প্ৰয়োজন বা সোঁৱৰণ কৰা প্ৰয়োজন। 1940 চন, সেই 1940 চনত এক ঐতিহাসিক পৰিঘটনা সংঘটিত হৈছিলে, যি ঘটনাই অসমীয়া জাতিটোক চিৰদিনৰ কাৰণে আচলতে বদলাই দিছিলে। 1940 চনত কি হৈছিলে? অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ শক্তিশালী প্ৰবক্তা তথা নেতা অম্বিকাগিৰি ৰায়চৌধুৰী, আমি সকলোৱে জানো আৰু আমি গৰ্ব কৰোঁ তেখেত বৰপেটাৰ সন্তান আছিল। সেই সময়ত যেতিয়া ইংৰাজৰ উদ্যোগত বিভিন্ন কাৰণত অবিভক্ত বংগৰ পৰা আমাৰ পূৰ্বপুৰুষসকলক অসমলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আনি বসতি স্থাপন কৰাই দিছিলে, লাখ লাখ সংখ্যা আছিলে। এই লাখ লাখ সংখ্যা যেতিয়া দেখিছিলে তেতিয়া সেই সময়ৰ আটাইতকৈ শক্তিশালী জাতীয়তাবাদী নেতা, দূৰদৰ্শী নেতা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লৰ্ড কাৰ্জন হলত ৰাজহুৱাকৈ সভা পাতি আমাৰ এই জনসমষ্টিলৈকে আহ্বান জনাইছিলে যে আপোনালোকে নিজকে অসমীয়া বুলি পৰিচয় দিয়ক আৰু আপোনালোকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে অসমীয়া জাতিসত্তাৰ লগত মিলি যাওক আৰু আপোনালোকৰ সন্মুখৰ যি চেঞ্চাছ আছে, লোকপিয়ল আছে, তাতে আপোনালোকে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰক।
অম্বিকাগিৰি ৰাইজৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ পূৰ্বপুৰুষসকলে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰি সেই সময়ৰ অসমৰ প্ৰধানমন্ত্ৰী বুলি কৈছে সেই প্ৰধানমন্ত্ৰীজনক চিঠি লিখি আমাৰ সমাজখনৰ 9জনকৈ বিশিষ্ট প্ৰতিনিধিয়ে আহ্বান জনাইছিলে যে আমি নিজকে অসমীয়া বুলি ক'ব খোজো, অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে আমি অসমীয়া হ'ব খোজো বা অসমীয়া হৈ পৰিছো। চেঞ্চাছৰ পৰা আমি সকলোৱে আনুষ্ঠানিকভাৱে মাতৃভাষা অসমীয়া হিচাপে লিপিবদ্ধ কৰিম। গতিকে অনুগ্ৰহ কৰি আপোনালোকে আমাক অসমীয়া জাতি হিচাপে লোকপ্ৰিয়ত লিপিবদ্ধ কৰিব আৰু আমাৰ ভাষা অসমীয়া মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব। অসমত অসমীয়া ভাষা কথা কোৱা লোকৰ সংখ্যা আছে মাত্ৰ 31%। আৰু অম্বিকাগিৰি ৰাইজৰ আহ্বানৰ প্ৰতি আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ফলস্বৰূপে 1951 চনত হৈ গ'ল 62%। আৰু অসমীয়া ভাষাটো অসমত প্ৰথমবাৰৰ কাৰণে সংখ্যাগৰিষ্ঠ ভাষাৰ মৰ্যাদা পায় বা সংখ্যাগৰিষ্ঠ ভাষা হিচাপে অসমত প্ৰতিষ্ঠা লাভ কৰে। অসমৰ সমাজ ৰাজনীতি বা অসমীয়া জাতি গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনাটো আছিল এই 1940 চনত অম্বিকাগিৰি ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ সেই পূৰ্বপুৰুষসকলে যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত মই আপোনালোকৰ বেঠাতে আমাক প্ৰতিনিধিত্ব কৰি যি 9জন বিশিষ্ট ব্যক্তিয়ে সেই আহ্বান জনাইছিলে সেই 9জন বিশিষ্ট ব্যক্তি আমাৰ বৰপেটা জিলাৰ আছে। তেওঁলোকৰ নাম আপোনালোকৰ আগত মই উল্লেখ কৰিব বিচাৰিছোঁ। নাম আছিলে ৰিয়াজউদ্দিন আহমেদ হাউলি বজাৰৰ, গাৰগালী চৰকাৰ ৰায়পুৰ গাঁৱৰ, পিয়াৰুল্লাহ চৰকাৰ মাজগাঁও পাল্লাৰ পাৰৰ, আব্দুল মজিদ খা পূজাৰপিতৰ, আলী আমজাদ খা বেতবাৰী, হাবিবুল্লাহ মুন্সি হাতীজানা, দাইমুল্লাহ চৰকাৰ কলাবাৰী, আমিৰ আলী চৰকাৰ ৰায়পুৰ আৰু কালিমুদ্দিন শেখ পণ্ডিত। মই এই কথাটো ইয়াত ক'ব বিচাৰিম যে 1940 চনত যদিও আনুষ্ঠানিকভাৱে সম্প্ৰদায় হিচাপে জনসমষ্টি হিচাপে এটা আনুষ্ঠানিক সিদ্ধান্ত লৈ অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিলে, কিন্তু আচলতে তাৰ বহু পূৰ্বৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণৰ জৰিয়তে অসমীয়া জাতিৰ লগত জিন যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে আমাৰ এগৰাকী অন্যতম সন্মানীয় আলোচক ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াই উল্লেখ কৰিছে যে 1883 চন, কিমান বছৰ আগতে চিন্তা কৰক, ধুবুৰীত অসমীয়া মাধ্যমৰ প্ৰথম বিদ্যালয় আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰিছিলে। তাৰ অৰ্থ যে তেওঁলোকে তাৰ আগৰ পৰাই অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে অসমৰ মূলভূমি অসমীয়া সমাজৰ লগত মিলি যাবলৈ আৰম্ভ কৰিছিলে আৰু সেইকাৰণে 1883 চনতে অসমীয়া মাধ্যমৰ বিদ্যালয় ধুবুৰীত স্থাপন কৰিছিলে। 1899 চনত মহিলাবাৰী জিলাত অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰিছিলে। 1902 চনত উছমান আলী সদাগৰে আলী টেঙালী হাইস্কুল স্থাপন কৰিছিলে। সেইবোৰৰ কথালৈ নাযাওঁ, আমাৰ বৰপেটা জিলাত আমাৰ ওচৰৰে 1906 চনত জনিয়াত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন হৈছে। গণফুলবাৰীত হৈছে, মন্দিয়াত হৈছে। আমাৰ মেজেটাৰী অঞ্চলত তেনেকুৱা এক ঐতিহাসিক অঞ্চল যি অঞ্চলত 1961 চনতে আমাৰ ইয়াত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় স্থাপন হৈছে, হৈছেনে নাই? গতিকে ইয়াৰ জৰিয়তে প্ৰমাণ হয় যে আমাৰ পূৰ্বপুৰুষসকলে স্বাভাৱিকতে তাৰ বহু বছৰ পূৰ্বৰ পৰাই অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণৰূপে অসমীয়া হোৱাৰ কাৰণে চেষ্টা কৰিছিল। ইয়াত মই সৰু দুটা কথা উল্লেখ কৰিব খুজিছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰৰ আটাইতকৈ উচ্চ শিক্ষাৰ নাম জ্বলা অনুষ্ঠান কটন কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটি, হয় নে নহয়? এই কটন কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীৰ দুদুমীয়া নামৰ এজন ব্যক্তিয়ে সেই সময়তে
1000 টকাৰ বৰঙণি দিছিলে। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ সময়ত সেই সময়তে আমাৰ সম্প্ৰদায়ৰ বহু লোকে ভূমি প্ৰদান কৰিছে, বহু টকা প্ৰদান কৰিছে। তাৰ অৰ্থ এইটোৱে যে অসমৰ জাতীয় জীৱনৰ যিবিলাক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান আছে বা অন্যান্য সংগঠন আছে, এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ কথা উল্লেখ কৰিব লাগিব। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে 1917 চনত শিৱসাগৰত। এই 1917 চনতে সাহিত্য সভাৰ স্থায়ী সদস্যপদ গ্ৰহণ কৰি উছমান আলী সদাগৰ, আমাৰ পূৰ্বপুৰুষ, যিজনে সেই সময়ত 5 টকা ৰূপত তেওঁ বৰঙণি দিছিলে। সেই সময়ত 5 টকাৰ ৰূপৰ বৰঙণি দিয়া মানে সেইটো বহুত ডাঙৰ কথা। আৰু সেই সময়তে অসম সাহিত্য সভাৰ স্থায়ী সদস্যপদ লোৱাটো বহুত ডাঙৰ কথা। জৰিয়তে আমাৰ এই জনগোষ্ঠীটোৱে যে অসমীয়া হ'বলৈ চেষ্টা কৰিছে সেইটো নহয়। অসমীয়া ভাষা ৰক্ষাৰ কাৰণে আমাৰ জনসমষ্টিৰ মানুহে প্ৰাণ আহুতি দিছে, শ্বহীদীকৰণ কৰিছে। আপোনালোকে নিশ্চয় জানিব যে 1960-61 চনত যেতিয়া ৰাজ্য ভাষা ৰক্ষাৰ যিটো আন্দোলন হৈছিলে আৰু 1972 চনত যেতিয়া অসম মাধ্যম আন্দোলন হৈছিলে, এই দুটা আন্দোলনত 24 জনকৈ লোক আপোনাৰ শ্বহীদীকৰণ কৰিছিল। 24 জন লোকৰ ভিতৰত 14 জন লোকে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোক। আৰু সেই 14 জনৰ ভিতৰত 2জনকৈ আজি যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয়, তেনেকুৱা 2জন ব্যক্তি আছে যাৰ নাম জহৰ আলী আৰু উমৰ আলী। আমি বহুতেই নাজানো। জহৰ আলী আৰু উমৰ আলীয়ে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে নিজৰ শ্বহীদীকৰণ কৰিছিল। আৰু এনেকুৱা ধৰণে আমাৰ জনসমষ্টিটোৱে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হোৱাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কাৰণে অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ কাণ্ডাৰী ৰূপ জ্যোতিপ্ৰসাদ আগৰৱালা, হয় নহয়? জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ অসমীয়া জাতীয় জীৱনৰ আৰু কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তি আছে নেকি? নাই। তেখেতৰ নাম আমি 1 নম্বৰতে ল'ব লাগিব। সেই তাহানিতে 1943 চনত 1943 জ্যোতিপ্ৰসাদ আগৰৱালাই আমাৰ এই জনসমষ্টিটোক ন অসমীয়া বুলি স্বীকৃতি দি গৈছিল। তেখেতে এটা কবিতাৰ জৰিয়তে এই কবিতাৰ পংক্তিটো মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। সাম্য ব্যক্তিৰ ময়ে বনোৱা, চাহ বাগিচা ময়ে বনোৱা, ন অসমীয়া মইমিন চিঙীয়া, থলুৱা নেপালী নৃত্য কুকুলি মণিপুৰী মোৰ। ঠিক অনুৰূপ ধৰণে অসমীয়া জাতীয় জীৱনৰ আন এজন কাণ্ডাৰী পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছিলে? বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ জনসমষ্টিটোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি কৈ তেখেতে কৈ গৈছিলে, মিকিৰ মিচিং কছাৰী সোণোৱাল মেচ খাচী, নগা লালুং চুতীয়া গাৰো, ৰাভা ডিমাচা কুকি চাওতাল, মণিপুৰী মুচাই দেউৰী বড়ো, আহোম টাই মৰাণ কোচ কলিতা খামতি ব্ৰাহ্মণ, কায়স্থ ন পঢ়ুৱা ন অসমীয়া, এইসকল অসমবাসীক লৈয়ে অসমীয়া জাতি। 1959 চন নগাঁৱত অনুষ্ঠিত হোৱা সেই সময়ৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ সন্মানীয় সভাপতি অতুল চন্দ্ৰ হাজৰিকা ডাঙৰীয়াই নিজৰ অভিভাষণত কৈছিলে, অসমীয়াৰ সুখ দুখৰ সমভাগী হৈ পৰা চাহ বাগিচাৰ বনুৱাসকল আৰু তাহানিতে পূৰ্ববংগৰ পৰা অহা পঢ়ুৱা বা চৰুৱা মুছলমানসকলক অসমীয়াৰ বুকুৰ কুটুম হৈ পৰিছে। জীৱনৰ আটাইতকৈ প্ৰভাৱশালী আৰু আটাইতকৈ শক্তিশালী এজন সাহিত্যিক আৰু বুদ্ধিজীৱী সেয়া হ'ল শ্ৰদ্ধেয় হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই ডাঙৰীয়াই কি কৈছিলে? 1960 আৰু 70ৰ দশকতে তেখেতৰ সম্পাদনত নীলাচল নামৰ এখন কাকত ওলাইছিলে। সেই নীলাচল কাকতত তেখেতে ন অসমীয়া নামৰ এটা বিশেষ সংখ্যা প্ৰকাশ কৰি তেখেতে আমাৰ জনসমষ্টি সম্পৰ্কে ঐতিহাসিকভাৱে এটা গুৰুত্বপূৰ্ণ কথা কৈ গৈছিলে। সেই কথাখিনি আপোনালোকৰ আগত মই পাঠ কৰি দিব বিচাৰিছোঁ। তেখেতে কৈছিলে, পূৰ্ববংগৰ পৰা মাত্ৰ 30-40-50 বছৰ আগতে অসমলৈ অহা এই লোকসকলৰ সংখ্যা কেৱল শ বা হাজাৰ বছৰ নহয়, তেওঁলোকৰ সংখ্যা লাখ লাখ।
এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিশ্চিন্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি? ইয়াৰ একমাত্ৰ ভিত্তি হ'ল অসমীয়া ভাষা। তেওঁলোকে অসমীয়া মুছলমান, কাৰণ অসমীয়া ভাষাক নিজৰ ভাষাৰূপে গ্ৰহণ কৰি তেওঁলোকে উদাৰ অসমীয়া সমাজৰ নৱগত সদস্যৰূপে ভুক্ত হৈছে। কেৱল পূৰ্ববংগৰ মুছলমানসকলে অসমত স্থায়ীভাৱে বাস কৰিবলৈ অহা নাই। ৰাজস্থানৰ মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বংগদেশৰ হিন্দু বঙালীলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুতো মানুহে অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে আৰু অসমৰ অন্যৰে প্ৰতিপালিত হৈছে। কিন্তু তেওঁলোকৰ কোনেও অসমীয়া ভাষাক আপোন বুলি গ্ৰহণ কৰি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিৱৰ্তে অসমৰ প্ৰতিখন চহৰ বৰ্তমান গাঁৱতো মাৰোৱাৰী হিন্দী স্কুল, বঙালী স্কুল আদিয়ে গজি উঠা আমি দেখিবলৈ পাইছো। অৰ্থাৎ তেওঁলোকৰ সংখ্যা এই অসমীয়া মুছলমানসকলতকৈ বহু গুণে কম। লাখ লাখ মানুহৰ এটা বিশাল জনগোষ্ঠীয়ে এনেভাৱে নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি নিজৰ সাংস্কৃতিক পৰিচয় মোহাৰি পেলাই নতুন ভাষা সংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসতে বিৰল বুলি ক'ব পাৰি। বিশ্বৰ ইতিহাসতে বিৰল বুলি কৈছে। কেৱল অসম বা ভাৰতৰ সমাজ ৰাজনীতিৰ ইতিহাসত নহয়, বিশ্বৰ ইতিহাসত এনেকুৱা ঘটনা বিৰল বুলি কৈ গৈছে। 1975 চনলৈ আমি যোৰহাটৰ তিতাবৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সেই সময়ৰ অধিৱেশনৰ সন্মানীয় সভাপতি ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই কৈছিলে, অসমীয়া সংস্কৃতি এটা গোষ্ঠী বা সম্প্ৰদায়ৰ দান আৰু আচুতীয়া সম্পদ নহয়। এই সংস্কৃতি অসমীয়া মাতৃভাষা ৰূপে কোৱাসকলৰ উপৰিও বড়ো, কাছাৰী, মিচিং, তিৱা, ৰাভা, ডিমাচা, চাহ বনুৱা অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা এসময়ৰ পমুৱা মুছলমানসকলৰ সমন্বয়িক অৱদানৰ ফল। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ পৰাই অসমীয়া জাতিৰ এই অংগ উপাংগসমূহে একগোট হৈ ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছে। 1987 চন পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে। সেই অধিৱেশনৰ সভাপতি আছিল ডক্টৰ মহেন্দ্ৰ বৰা ডাঙৰীয়া। ডক্টৰ মহেন্দ্ৰ বৰা ডাঙৰীয়া ছাৰে কি কৈছিলে? গোৱালপাৰা আৰু নগাঁৱৰ আশে পাশে থকা ঠাইবোৰ যেতিয়া খালে দুৱে ভৰি জলা হৈ আছিল, তেতিয়া মাটিত ভৰি দিছিলহি আৰু এচাম নতুন মানুহে। জমিদাৰৰ অত্যাচাৰত বেয় কৰি গুচি অহা এই মানুহমুঠি কোনো কোনোৱে অসমীয়া আখ্যা দিছে। মই কিন্তু বিশেষণটো আহি দুটা বস্তু যেনে তেনে জোৰা দি যোৱাৰ পক্ষপাতী নহয়। নাট্যকাৰৰ সন্ধানত ওলাই যোৱাৰ দৰে তেওঁলোকৰ নাম সময়ে সময়ে খেলি মেলিৰ সৃষ্টি কৰে, কাৰণ সেই জোৰা ফন্দাতে বিশেষণটোৱে সময়ে সময়ে খেলি মেলিৰ সৃষ্টি কৰে। তেওঁলোকে জীৱনে মৰণে অসমীয়া হৈ গ'ল। প্ৰথমবাৰৰ কাৰণে 1987 চনত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ মহেন্দ্ৰ বৰা স্পষ্টভাৱে কৈ গ'ল, অসমীয়া নালাগে। সম্পূৰ্ণৰূপে তেওঁলোকে অসমীয়া হৈ গ'ল। এই কথাটো সেই সময়ত মহেন্দ্ৰ বৰা ছাৰে কৈ গ'ল। অসমীয়া জাতীয়তাবাদী শিবিৰৰ আধুনিক সময়ৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ প্ৰভাৱশালী এজন নেতা আৰু সাংবাদিক শ্বহীদ পৰাগ কুমাৰ দাসে আমাৰ জনসমষ্টিটোলৈ কি কৈছে সেই কথাটো আপোনালোকৰ আগত কৈ দিব বিচাৰিছে। 1991 চনতে শ্বহীদ পৰাগ কুমাৰ দাসে আমাৰ বৰপেটা জিলাৰ বিভিন্ন চৰাঞ্চলত, সেই সময়ত এই অঞ্চলবিলাকক বিদেশী অধ্যুষিত অঞ্চল ৰূপে ঘোষণা কৰা হৈছিলে। সেই চৰাঞ্চলবিলাক ভ্ৰমণ কৰি তেখেতে এটা আৰ্টিকল লিখিছিলে, চৰাঞ্চলৰ বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন নামৰ প্ৰবন্ধ। সেই প্ৰবন্ধত তেখেতে কি কৈছিলে? একেবাৰে ভিতৰুৱা বিদেশী অধ্যুষিত অঞ্চল ৰূপে খ্যাত চহৰতো তেওঁ 30-40 বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিলে। সেই ঠাইৰ মানুহে ঘৰুৱাভাৱে অসমীয়া বাঙালী মিহলি ভাষা এটা কথাত পাতিছিল, যদিও বাহিৰত সলসলকৈ অসমীয়া কথা কৈছিলে। মিলিমিদ্দিন দেওৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে, চৰ অঞ্চলত ডাঙৰ দীঘল হোৱা অসমীয়া এইগৰাকী লোক 1964 চনৰ পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত 28খনমান কিতাপ লিখিছে। কিন্তু 2 পুৰুষ ধৰি অসমতে বাস কৰা এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত বিদেশী বুলি অভিযোগ কৰা হৈছে আৰু তেওঁ যে 1971 চনৰ পিছত অসমলৈ অহা নাই সেই কথা প্ৰমাণ কৰিবলৈ
দিবলগীয়া হৈছে। এনেকুৱা ধৰণৰ উদাহৰণ আৰু বহুতো আছে। অসমত কেইবা পুৰুষ যদি বসবাস কৰি নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমতে জিন যোৱাৰ পাছতো এইসকল মানুহ বিদেশী বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়ে উপলব্ধি কৰিব পাৰে। অত্যন্ত দুখেৰে শ্বহীদ পৰাগ কুমাৰ দাসে লিখিছিল, হাৰে হিউজিয়ে হৈ পৰা অসমীয়া হৈ পৰা এই মানুহখিনিক হুৱাই নুহুৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মূলভূতিৰ পৰা আঁতৰাই পঠাইছোঁ। চৰাঞ্চলত যে বিদেশী নাই সেইটো আমি ক'ব খোজা নাই, কিন্তু সেই বুলিয়ে অসমীয়া জাতি গঠনৰ সম্যক জ্ঞান নথকা উতলোৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক অধিক জটিল হৈ কৰি তুলিছে। 1991 চনতে তেখেতে আৰু এটা প্ৰবন্ধ লিখিছিলে, চৰাঞ্চলৰ সেনানী। সেই প্ৰবন্ধটোত তেখেতে কৈছিলে, চৰাঞ্চল মানে বিদেশী বুলি গণ্য কৰা বিভ্ৰান্ত মানসিকতা ত্যাগ কৰি এই পুৰণি মানুহখিনিৰ ওচৰ চাপিব লাগিব, তেওঁলোকৰ সুখ দুখৰ সহভাগী হ'ব লাগিব। কেইবা পুৰুষ ধৰি অসমতে থাকি ইয়াতে জিন যোৱাৰ পাছতো এই মানুহখিনিক ন-অসমীয়া ৰূপেহে আখ্যা দি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি অহা ভুলবোৰ এতিয়া পুনৰাবৃত্তি ঘটা অনুচিত। তাৰমানে তেখেতে ন-অসমীয়া শব্দটোৰ বিৰোধিতা কৰি কি কৈছে, ন-অসমীয়া বুলি কোৱাটো আচলতে দ্বিতীয় শ্ৰেণীৰ হিচাপে চিন্তা কৰাৰ নিচিনা তেখেতে বিৰোধিতা কৰিছে। অৰ্থাৎ পৰাগ কুমাৰ দাসে সম্পূৰ্ণৰূপে চৰ চাপৰিৰ অঞ্চল বা আমাৰ জনসমষ্টিটোক সম্পূৰ্ণৰূপে অসমীয়া বুলি তেখেতে স্বীকৃতি প্ৰদান কৰি দিছে। শেষৰ অংশলৈকে আহিছোঁ। অসমীয়া জাতীয়তাবাদী শিবিৰৰ আটাইতকৈ সন্মানীয় আৰু শ্ৰদ্ধেয় ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অৱসৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰ। নগেন শইকীয়া ছাৰে আমাৰ জনগোষ্ঠী সম্পৰ্কে কি কৈছিলে সেই কথাটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। নগেন শইকীয়া ছাৰে কৈছিলে, 1997 চনত আমাৰ বৰপেটাৰ বাঘবৰত অসম সাহিত্য সভাৰ চৰ চাপৰিক লৈ এটা বিশেষ অধিৱেশন আছিলে। সেই অধিৱেশন সম্পৰ্কে আৰু এটা বিশেষ লেখা সম্পৰ্কে তেখেতে কৈছিলে, তেওঁলোকে ব্যক্তিগত জীৱনত পূৰ্ববংগৰ কথিত ভাষাৰ এটা অসমীয়া মিশ্ৰিত ৰূপ ব্যৱহাৰ কৰি থাকিলেও সকলো সামাজিক ব্যৱহাৰিক জীৱনত অসমীয়া ভাষা নিজৰ কৰি ল'লে আৰু এনেকৈ বৃহত্তৰ অসমীয়া সমাজৰ এটা অংগত পৰিণত হ'ল। মোৰ প্ৰবল মন যায়, লুইতৰ চৰ চাপৰিত গঢ় লৈ উঠা এই অসমীয়া সম্প্ৰদায়টোক লৌহিত্য সম্প্ৰদায় বোলো। ন-অসমীয়া, মিয়া অসমীয়া, পঢ়ুৱা অসমীয়া, চৰুৱা অসমীয়া বুলি ক'লে ক'ৰবাত সেই জেগাত যেন লাগে। তেখেতেও এই শব্দবিলাকৰ বিৰোধিতা কৰিছে আৰু সম্পূৰ্ণৰূপে অসমীয়া কৈছে, কিন্তু তেখেতে বিশেষ নাম দিছিলে লৌহিত্য সম্প্ৰদায়। কাৰণ তেখেতে দেখিছিলে যে আমাৰ এই জনসমষ্টিটো মূলত ব্ৰহ্মপুত্ৰ বা লুহিতৰ পাৰে পাৰে আহি বসতি স্থাপন কৰিছিলে, তাৰ কাৰণে তেখেতে লৌহিত্য সম্প্ৰদায়ৰ বুলি কৈছিলে। এতিয়া এই উপযুক্ত আলোচনাৰ পৰা আমি এটা কথা সিদ্ধান্তলৈ আহিব পাৰোঁ, আমাৰ জনসমষ্টিটো চৰুৱা, পঢ়ুৱা, ন-অসমীয়া, অভিবাসী, বংগমূলীয় মুছলমান, বংগমূলীয় অসমীয়া মুছলমান বা আজিৰ তাৰিখত মিয়া মুছলমান যি বুলিয়ে নকওঁ কিয়, আমিও অনুভৱ কৰোঁ আমি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিছোঁ। আমাৰ মাতৃভাষা অসমীয়া আৰু অসমীয়া জাতি গঠনৰ লগত জড়িত থকা যি অসমীয়া জাতিৰ কাণ্ডাৰীসকল আছে, তেওঁলোকেও আন্তৰিকতাৰে আমাৰ জাতিটোক, আমাৰ জনগোষ্ঠীটোক অসমীয়া জাতি হিচাপে স্বীকৃতি দি গৈছে। গতিকে আমি এটা সিদ্ধান্ত ল'ব লাগে, সংকল্প ল'ব লাগে যে সকলোৱে কৈছে, মই কৈছোঁ যে আমাৰ কোনো সংগঠন, কোনো ৰাজনৈতিক নেতাৰ পৰা অসমীয়াত্বৰ চাৰ্টিফিকেট আমাৰ নালাগে। আমি আজীৱন অসমীয়া মাতৃভাষা সদায় আমাৰ অসমীয়া থাকিব। দ্বিতীয় কথা, এতিয়া আমাৰ জনসমষ্টিটোৰ উত্তৰণৰ কাৰণে আমি কি কৰিব লাগে সকলোৱে কৈছে। মই 2 মিনিটতে দুটা কথা কৈ শেষ কৰি দিব বিচাৰিছোঁ, সকলোৱে সহযোগিতা কৰিব। আমাৰ জনসমষ্টিৰ সঁচা অৰ্থত যদি আমি উত্তৰণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে
আমাৰ জনসমষ্টিটোৱে আমাৰ নিজৰ পৰিৱৰ্তনৰ কাৰণে আমি নিজে সংগ্ৰাম কৰাৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। কাৰণ আমাৰ পবিত্ৰ কোৰআন শৰীফে কৈ গৈছে, যি ব্যক্তি, যি জনগোষ্ঠী বা যি জাতিয়ে নিজৰ অৱস্থা পৰিৱৰ্তনৰ কাৰণে নিজে পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰে, সেই জাতি জনগোষ্ঠীৰ পৰিৱৰ্তন স্বয়ং আল্লাহ তাআলায়ো কৰি নিদিয়ে। আমি পৰিৱৰ্তন কৰিবলৈ নিজে সংগ্ৰাম কৰিব লাগিব। এই সংগ্ৰাম কেনেকৈ কৰিব লাগিব? এই সংগ্ৰাম কৰিব লাগিব আমাৰ মাজত এক ব্যাপক শিক্ষাৰ আন্দোলনৰ জৰিয়তে। আমাৰ সমাজখনক উপযুক্ত আৰু গুণগত শিক্ষাৰে আমি শিক্ষিত কৰাৰ কাৰণে আন্দোলন আৰম্ভ কৰিব লাগিব। আমাৰ পবিত্ৰ কোৰআন শৰীফে আমাক সেই পৰামৰ্শ দি গৈছে। পবিত্ৰ কোৰআন শৰীফৰ প্ৰথম পালে ইকৰা, ইকৰা মানে পঢ়াৰ কথা কৈছে। এই পঢ়া মানে কেৱল কোৰআন শৰীফৰ পঢ়াৰ কথা কোৱা নাই, কেৱল ধৰ্মীয় জ্ঞান আহৰণৰ কথা কোৱা নাই। আমি কোৰআন শৰীফ পঢ়িব লাগিব, ধৰ্মীয় জ্ঞান আহৰণ কৰিব লাগিব, তাৰ লগতে জ্ঞান, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, আধুনিক শিক্ষাৰে শিক্ষিত হৈ আমি নিজে উপযুক্ত হিচাপে গঢ়ি তুলিব লাগিব। নিজকে যদি আমি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, আমি স্বাৱলম্বী হ'ম, আমি কৰ্মসংস্থাপন সৃষ্টি কৰিম, আমি মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ কাৰণে উপযুক্ত হ'ম। আমাৰ সাংবিধানিক অধিকাৰ হিচাপে আমি সজাগ হ'ম। সহজতে কোনেও আমাৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰিব। আমাৰ মাজৰ পৰা নাৰী ওপৰত অত্যাচাৰ, নিৰ্যাতন, বাল্য বিবাহ, বহু বিবাহ সেইবিলাক বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, জনসংখ্যা নিয়ন্ত্ৰণ হ'ব। গতিকে আজি নিৰক্ষৰ, জনসংখ্যা বিস্ফোৰণ আৰু দৰিদ্ৰতাৰ মাজত কম্প পাই থকা সমাজখন স্বাভাৱিকতে উত্তৰণৰ ফালে গতি কৰিব। আহক আমি সকলোৱে সংকল্প লওঁ, আমাৰ সমাজত আমি উপযুক্ত শিক্ষাৰ আন্দোলন গঢ়ি তোলোঁ আৰু এনেকুৱা ধৰণে আন্দোলন কৰোঁ যাতে আপোনাৰ আমাৰ সন্তানে উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত হৈ উজনি অসমৰ কোনো শিক্ষানুষ্ঠানত শিক্ষক হিচাপে বা অধ্যাপক হিচাপে গৈ যোগদান কৰে। আৰু আজি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা লোকসকলে যাতে আপোনাৰ আমাৰ সন্তানক ছাৰ বুলি সন্মান কৰিবলৈ, মৰ্যাদা কৰিবলৈ যাতে তেওঁলোকে বাধ্য হয়। আমাৰ ল'ৰা ছোৱালীক আমি এছিএছ অফিচাৰ বা আইএছ অফিচাৰ বনাই আমি উজনি অসমৰ জিলাসমূহলৈকে পঠিয়াই দিওঁ। আজি আমি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা লোকসকলে যাতে আপোনাৰ আমাৰ সন্তানক ছাৰ বুলি চেলুট কৰিবলৈ বাধ্য হয়, সেই সংকল্প লওঁ। এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ।